নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 জুন। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাই গ'ল PM কিষাণৰ 4,000 কোটি টকা। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। ইয়াতেই চেক কৰক আপোনাৰ বেংক একাউণ্ট, লগতে চেক কৰক প্ৰথমতে আপোনাৰ ষ্টেটাছ। যদি আপোনাৰ একাউণ্টত আপুনি টকা পায় লগে লগে দিব পাৰিব অভিযোগ। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন আঁচনি ঘোষণা কৰিছে মহিলাসকলৰ বাবে। লগতে গোটৰ মহিলাৰ বাবে এটা ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোটৰ মহিলাৰ একাউণ্টত 10,000 টকাৰ উপৰিও লাভ কৰিব মোবাইল ফোন। অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোবাইল ফোন প্ৰদান কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে সুখবৰ আহি পৰিছে। আজি কৃষকে লাভ কৰিলে PM কিষাণৰ ধনৰাশি। দেশৰ 9,40 লাখ কৃষকে লাভ কৰিলে ধনৰাশি। হিতাধিকাৰীৰ তালিকাত আছে নে আপোনাৰ নাম এতিয়া চেক কৰক। চৰকাৰে 19 জুনত নতুন তালিকা প্ৰকাশ কৰিছে। তালিকাত নাম থাকিলে এতিয়া চেক কৰক আপোনাৰ ষ্টেটাছ। পেমেণ্ট প্ৰচিড বুলি যদি দেখুৱাইছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টৰ টকাটো ট্ৰান্সফাৰ কৰা হৈছে। অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰৰ টকাটো প্ৰদান কৰা হ'ব। কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকা? প্ৰথমতে www.pmkishan.gov.in আপুনি কৰক লগইন। তাৰপিছতে যাওক বেনিফিচিয়াৰী লিষ্ট লৈ। এই লিষ্টত আপুনি পাব এটা বিশেষ লিংকত ক্লিক কৰি আপুনি দিব পাৰিব ৰাজ্যৰ নাম। তাৰপিছতে দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য। সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰাৰ পিছতে আহিব তালিকা। এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই। ধন লাভত অসুবিধা হ'লে ফোনযোগে দিব পাৰিব আপুনি অভিযোগ। 155261 নম্বৰ মুকলি কৰা হৈছে কৃষকসকলৰ সুবিধাৰ্থে। আন এটা নম্বৰ হৈছে 1800115526 আৰু শেষৰটো নম্বৰ হৈছে 01123381092 নম্বৰত দিব পাৰিব আপুনি অভিযোগ। PM কিষাণৰ 25 জন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। প্ৰথমতে PM কিষাণৰ পৰ্টেলত গৈ আপোনাৰ ষ্টেটাছ আপুনি চেক কৰক। পেমেণ্ট প্ৰচিড বুলি দেখুৱাইছে নেকি? যদি দেখুৱাইছে 2 দিনৰ ভিতৰত আপোনাৰ একাউণ্টত চৰকাৰৰ টকাটো প্ৰদান কৰিব। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ সকলোৱে ৱেইট কৰি আছে কিমান তাৰিখত 20 নম্বৰ কিস্তিৰ ধন প্ৰদান কৰা হ'ব। 28 তাৰিখত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। তাৰ পিছত অসমবাসী ৰাজক জনাইছমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। গোৱালপাৰা উচ্ছেদিতৰ বিচৰা হ'ব বুৰঞ্জী আৰু ইতিহাস। ভাৰতীয় ভূমিহীনক কৰা হ'ব পুনৰ সংস্থাপন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। যোৱাকালি ছেটেলাইট ইমেজৰ জৰিয়তে চাব পাৰিব এই মাটি কেতিয়া দখল কৰা হৈছিল। প্ৰতিগৰাকী উচ্ছেদিতৰ বুৰঞ্জী বিচৰা হ'ব। কৰ পৰা লোকসকলে আহি তাত বাহৰ পাতি আছিল উলিওৱা হ'ব সকলো তথ্য বা ইতিহাস। যি স্থানৰ পৰা আহিছিল সেই স্থানলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে। যিসকল গৰাখহনীয়াত অথবা একেবাৰে ভূমিহীন সেইসকলক দিয়া হ'ব পুনৰ সংস্থাপন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। উচ্ছেদিতৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ কুৰবানীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এইবাৰ আইন ভংগ কৰিলে 14ৰ পৰা 80টা গৰু ধুবুৰীৰ পৰা অনা হৈছে। কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভেটেনাৰী মানুহে পাৰ্মিশ্যন দিছে। কোনো ধৰ্মীয় অনুষ্ঠানত 5 কিলোমিটাৰ ব্যাসাৰ্ধত কোনো নিষিদ্ধ মাংস বহন কৰিব নোৱাৰিব। অহাবাৰ ঈদত মই নিজে ধুবুৰীত থাকিম বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অবৈধভাৱে কিদৰে ইমানখিনি গৰু আহিল তাৰ তদন্ত কৰা হ'ব। আইন ভংগ কৰি কুৰবানী কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। কুৰবানীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। তাৰপিছত অসমবাসী ৰাজক জনাইছমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আপোনাৰ অৰুণোদয় কটা হৈছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক নতুন 5বিধ নথি পত্ৰ, অন্যথা আপুনি অৰুণোদয় আঁচনিৰ সুবিধা নাপাব। আবেদন কৰিলেই পুনৰ লাভ কৰিব অৰুণোদয় আঁচনি। আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰঙীন ফটো। অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন। গাঁও সভাত জমা দিব লাগিব নথি পত্ৰ। আপুনি কেনেকৈ আবেদন কৰিব আৰু কি কি নথি পত্ৰ জমা দিব লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা। 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা।
অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ। যিসকল পুৰণি হিতাধিকাৰী আছে সেইসকলৰ জমা দিব লাগিব। অন্যথা যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে বা আপুনি টকা পাই আছে তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰা হ'ব। গাঁও সভাত প্ৰপত্ৰ জমা দিলে লাভ কৰিব অৰুণোদয়ৰ ধনৰাশি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী অৰুণোদয়ৰ সুবিধা লাভ কৰিব পাৰে। যিসকল অৰুণোদয় হিতাধিকাৰীৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে যাতে সেইসকলৰ নামটো কৰ্তন কৰা নহয় বা কৰ্তন কৰিব নোৱাৰে চৰকাৰে। তাৰপিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আগন্তুক 24 ঘণ্টাত বতৰ ল'ব কালৰূপ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী, যোৰহাট কেইবাখনো জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। শিৱসাগৰ, ধেমাজি, লখিমপুৰ, গোলাঘাট, চৰাইদেউ, নগাঁও, হোজাই, মৰিগাঁও এইকেইখন জিলাত বতৰ কেনেকুৱা, আপুনি কোনটো জিলাৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক আপোনাৰ জিলাত বৰ্তমান পৰিস্থিতি কেনেকুৱা। পশ্চিম কাৰ্বি আংলং, কামৰূপ মেট্ৰ, বঙাইগাঁও কেৱল এয়াই নহয় কোকৰাঝাৰ, বৰপেটা, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দিত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট। শোণিতপুৰ, নগাঁও, বিশ্বনাথতো এলাৰ্ট জাৰি কৰা হৈছে। যদি আপোনাৰ অঞ্চলত বতৰ বেয়া নিশ্চয় কমেণ্ট কৰি জনাই দিব। কোনটো অঞ্চল সেয়া আপুনি কমেণ্ট বক্সত মেনশ্যন কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আপোনাৰ বাহনখন 15 বছৰ পুৰণি নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে, কিয়নো 1 জুলাইৰ পৰা নাপাব পেট্ৰল বা ডিজেল। হয় বন্ধু-বান্ধৱীসকল, পেট্ৰল ডিজেলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আহিছে। যান বাহনৰ ক্ষেত্ৰত দেশত আহি গ'ল নতুন নিয়ম। পেট্ৰল ডিজেল চালিত বাহনৰ বাবে ডাঙৰ খবৰ আহি পৰিছে, কিয়নো পেট্ৰল চালিত বাহনত 15 বছৰৰ সময়সীমা নিৰ্ধাৰণ, ডিজেল চালিত বাহনত 10 বছৰৰ সময়সীমা নিৰ্ধাৰণ। প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে CAQM লৈছে ডাঙৰ সিদ্ধান্ত। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। প্ৰতিটো তেল ডিপোলৈ এই জাননী জাৰি কৰা হৈছে। দিল্লীত বৃদ্ধি পোৱা প্ৰদূষণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে CAQM আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। 10 অক্টোবৰত একেলগে 40,000 নিবনুৱা কিয় হ'ব নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। সম্পূৰ্ণ স্বচ্ছতা আৰু ন্যায়ৰ ভিত্তিত দিয়া হৈছে নিযুক্তি। 10 অক্টোবৰত নিযুক্তিৰ সংখ্যা পাৰ কৰিব 1,60,000 গড়। এই কাৰ্যৰ দ্বাৰা চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে। কেৱল এয়াই নহয়, কাৰিকৰী ক্ষেত্ৰত নিযুক্তি পাবলৈ কি কৰিব লাগিব সেই কামক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে আলোচনা। আজি পশু চিকিৎসা বিভাগত 400তকৈ অধিক ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হৈছে নিযুক্তি আৰু 400 ছাত্ৰ ছাত্ৰীক নিযুক্তি প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছিল। নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ। সকলো নিবনুৱাসকল সাজু হওক। অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ প্ৰদান কৰিব আপোনাৰ বাবে আৰু আপুনি কৰিব পাৰিব আবেদন। তাৰপিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। লাখ লাখ অংগনবাড়ী আশাকৰ্মী জীৱিকা সখী টিউটৰ ৰান্ধনিৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, কিয়নো বৃদ্ধি পাব দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে। অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্তানৰ বাবে চিন্তা চৰ্চা কৰিছে চৰকাৰে। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা। ৰাজ্যৰ লাখ লাখ আশাকৰ্মী আৰু ছুপাৰভাইজাৰসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 10,200 টকালৈকে বৃদ্ধি হ'ল আশাকৰ্মী বা ছুপাৰভাইজাৰৰ দৰমহা। আশাকৰ্মীসকলে 3,000 টকাৰ সলনি এতিয়াৰে পৰা লাভ কৰিব 4,000 টকাৰ মাননি। ছুপাৰভাইজাৰসকলে 9,000 টকাৰ সলনি 10,200 টকাকৈ মাননি লাভ কৰিব। 1 অক্টোবৰৰ পৰা লাভ কৰিব বৰ্ধিত দৰমহা। স্বাস্থ্য খণ্ডৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসীৰ ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। চৰকাৰী পকীঘৰৰ বাবে আজি আপুনি কৰক আৱাজ প্লাছত আবেদন। যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ পোৱা নাই বা এতিয়ালৈকে আবেদন কৰা অতি শীঘ্ৰে আবেদন কৰক, কিয়নো নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ নতুন তালিকা প্ৰকাশ পাব। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত নিৰ্বাচনৰ পিছতে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে কিদৰে ঘৰতে বহি কৰিব আপুনি আবেদন সেলফ সাৰ্ভেৰ বাবে মুকলি কৰা হৈছে এপ আৰু আপুনি এপৰ জৰিয়তে কৰিব পাৰিব আৱাজ প্লাজৰ জৰিয়তে আজি কৰক আবেদন জানি লওক কিদৰে আৱাজ প্লাজত কৰিব আপুনি আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব জীৱিকা সখী চলা জৰিপ সম্পূৰ্ণ নহকলে কৰক সেলফ সাৰ্ভে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰক আৱাজ প্লাছ 2024 আধাৰ সংযোজিত মোবাইল নম্বৰ প্ৰয়োজন হ'ব আৰু মহিলা হিতাধিকাৰীক দিয়া হ'ব অগ্ৰাধিকাৰ আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড জব কাৰ্ড আৰু আধাৰ সংযোজিত একাউণ্ট এইকেইখন হ'লে কৰিব পাৰিব আপুনি আবেদন কৰাৰ সময়ত কিবা অসুবিধা হ'লে নিশ্চয় কমেণ্ট কৰি জনাই দিব সম্পূৰ্ণকৈ সহায় কৰা হ'ব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'